স্বাগতম জনাইছো আৰু পোনপটীয়াকৈ এই মুহূৰ্তত লৈ যাবলৈ বিচাৰিছো নগাঁৱলৈ। নগাঁৱত উপস্থিত আছে আমাৰ সাংবাদিক নীলোৎপল বৰা। নীলোৎপল, নগাঁৱৰ কোনখন পূজাথলীত উপস্থিত আছে? নিশ্চয় গীতাশ্ৰী, আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ নতুন বজাৰ পূজা মণ্ডপত। আমাৰ লগত বৰ্তমান দুগৰাকী বিশেষ ব্যক্তি আছে। প্ৰকৃততে দুগৰাকী নহয়, এগৰাকী ব্যক্তিয়ে দুগৰাকী চৰিত্ৰ ৰূপায়ণ কৰা আমাৰ যিটো নিউজ অসম নৰ্থ-ইষ্টৰ যিটো খুব এটা জনপ্ৰিয় অনুষ্ঠান ভোট জলকীয়াত হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গৰ যি তেওঁ মিমিক্ৰি কৰা হিমাংশু দাস আছে আমাৰ লগত। কিন্তু প্ৰথমে আমি বৰ্ণালীৰ পৰা জানিব। বৰ্ণালী নগাঁৱৰ এগৰাকী মডেল। বৰ্ণালী, পূজা চাবলৈ আহিছে, নতুন বজাৰ চালা, কোনটো চালা পূজা? ITR চালোঁ, তাৰপিছত বেংগলী পূজাবাৰী চালোঁ, তো তাৰপিছত আৰু এতিয়া চামগৈ। তো আহিছোঁ আৰু ঘৰৰ পৰা ওলাই পূজা চাবলৈ। আৰু কেনেকুৱা আজি বৰষুণে ভাল? আজি বৰষুণ নাই, সেইটো কাৰণে ভাল লাগিছে অলপ ওলাই পেলাই। তো আজি আহিছোঁ চাবলৈ, অলপ দেৰিলৈকে চাম আজি পূজা। মই হিমাংশু আছে, হিমাংশু সপৰিয়ালৈ আহিছে। আৰু আমি প্ৰথমতে কৈছোঁ যে জুবিন গাৰ্গ আৰু হিমন্ত বিশ্ব শৰ্মা দুগৰাকী মাত দি মিমিক্ৰি কৰি খুব জনপ্ৰিয়। আৰু আমাৰ ভোট জলকীয়াৰো এগৰাকী যি হিমন্ত বিশ্ব শৰ্মাৰ যি তেওঁ ভইচ দিছিলে আৰু জুবিন গাৰ্গৰ দিছিলে। প্ৰথমে পূজাৰ শুভেচ্ছা জনাইছোঁ, সপৰিয়ালৈ আহিছা, কেনেকুৱা? নিউজ 18ৰ সমূহ পৰিয়ালক মই কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে এইকেইদিন নিউজ সম্প্ৰচাৰ কৰি আছে আৰু নীলোৎপল দা আছে, মোৰ দাদাই হয়, আৰু মোৰ ৱাইফো আহিছে লগত। আৰু পূজা বুলি খুব সুন্দৰেই আৰু এতিয়ালৈকে অনুভৱ মানে। আৰু মই আপোনাৰ ওচৰলৈ আহিম, কিন্তু প্ৰথম পত্নীৰ পৰা ব্যৱস্থা কৰিম। জুবিন গাৰ্গৰ গান গাই একে সুৰত হিমন্ত বিশ্ব শৰ্মাৰ মাত দিয়ে, ছ'চিয়েল মিডিয়াত খুব জনপ্ৰিয়। আমাৰ নিউজ 18তো আমাৰ এটা অনুষ্ঠানেই আছিলে, কিন্তু অনুভৱ তেওঁ টিভিত ওলোৱা দেখিলে মোৰ খুব ভালেই লাগে। মই আগৰ পৰা ৰেডি হৈ থাকোঁ তেওঁক চাবলৈ। আৰু এতিয়া আমাৰ ছোৱালীও মানে দেউতাকক টিভিত দেখিলে একদম ক'ব নোৱাৰা হৈ যায়। হিমাংশু, ছোৱালীয়ে খুব ভাল পায়, কিন্তু এটা কথা মই ইমানটো জানিব চেষ্টা কৰিম। মহানৱমী আজি ক'ভিড, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শাৰদীয় দুৰ্যোগৰ পিছত কৰোণা প্ৰভাৱটো কমিব, নিম্নগামী হ'ব। সেই কথাটোকে যদি নিউজ 18ৰ দৰ্শকক আপুনি কয় ভাল লাগিব। আজি এতিয়া কম জানো, হুলস্থুলৰ মাজত একো নুশুনিব। হুলস্থুল হ'লেও একো নাই, ঠিক আছে বাৰু, মই অকণমান চেষ্টা কৰি দিওঁ। চাওক, ইয়াতে খুব সুন্দৰ এটা পৰিৱেশ। তো আমি কওঁ যে চাওক, প্ৰত্যেকজন মানুহে মুখত মাস্ক মাৰি ইয়াতে খুব ধুনীয়াকৈ আছে। মই সকলোকে মহানৱমীৰ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ যে খুব সুন্দৰভাৱে আমাৰ প্ৰট'কলবিলাক তেখেতসকলে মেইনটেইন কৰি চলিছে। আজি আমি নিউজ চেনেলৰ সাংবাদিকসকলক হঠাতে গালি পাৰোঁ, কিন্তু তেখেতসকলে খুব সুন্দৰভাৱে মানুহক সজাগ কৰিছে। মই তাৰ বাবে সকলোকে ধন্যবাদ দিওঁ। হৈ যাব আৰু বেছি নহয়। নিশ্চয় ধন্যবাদ জনাইছে। এয়াই হিমাংশু, আমাৰ নগাঁও গৌৰৱ। তেওঁ হিমাংশু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ মিমিক্ৰিৰ কাৰণে সমগ্ৰ অসমতে বিখ্যাত, আৰু আমি নগাঁওবাসী সকলোৱে গৌৰৱ কৰা জনপ্ৰিয় বিখ্যাত মিমিক্ৰি আৰ্টিষ্ট নীলোৎপল। মই পুনৰ যাওঁ আপোনাৰ ওচৰলৈ। মই উভতি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ, যিহেতু এগৰাকী নতুন অতিথি আমাৰ সৈতে আহি ষ্টুডিঅ'ত উপস্থিত হৈছে। সি জনপ্ৰিয় এগৰাকী অভিনেতা মৃদুল ভূঞা। স্বাগতম জনাইছোঁ আপোনাক। পূজাৰ শুভেচ্ছা প্ৰথমে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। বাইকটো ল'ব লাগিব। আৰু পূজা আমি গম পাইছোঁ আপোনাৰ অহাৰ পলম হোৱা কাৰণটো হৈছে বিৰাট ট্ৰাফিক জাম। তাৰমানে মানুহ পূজা চাবলৈ ওলাইছে বহুত। তাৰমানে মোৰ এনেকুৱা লাগিছে ইমান জাম, কিনি যাম লাগিছে, তাৰমানে এতিয়া ইমান জাম। আৰু 7 মাহৰ যেন খং, ক্ষোভ, হেঁপাহ, আশা চববিলাক গোট খাই চব জাম বান্ধিছে আজি। ভয়ংকৰ জাম। বেলতলাৰ পৰা ইয়াত পাওঁতে কিমান সময় লাগিছে, উভতিও যাব নোৱাৰোঁ না আহিব পাৰোঁ, এনেকুৱা অৱস্থা হৈছে। তাৰ কাৰণে মই আপোনালোকৰ লগতে অসমবাসী ৰাইজক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আপুনি আহি পাইছেহি, জাম ফালিও আপুনি আমাৰ ষ্টুডিঅ'ত আহি পাইছেহি যিহেতু, ধন্যবাদ। পূজা চাইছে নে চাম বুলি ভাবিছে? কালি মই পূজা আমি চাবলৈ আহিছিলোঁ গোটেই পৰিয়াল লৈ। কি দেখিলে, ব্যতিক্ৰম কি দেখিলে পূজা? ব্যতিক্ৰম মানে কালি আচলতে প্ৰথম ব্যতিক্ৰম দেখিলোঁ, একেবাৰে মানুহেই নাছিল ক'তো প্ৰথম। আৰু দ্বিতীয়তে এখন পূজাই মই দেখিলোঁ লক্ষীনগৰ, তাতে মানে এই ক'ভিডৰ টেষ্ট কৰি আছে অলপ। আৰু আমি নামা নাছিলোঁ আচলতে, বহুতে এবাৰ গাড়ীৰ ভিতৰৰ পৰা পূজা চাইছে। কিন্তু এতিয়া তাৰমানে আজি এটা ভয়ংকৰ অৱস্থা হৈছে দেই। আৰু ভালো লাগিছে এটা কথাৰ কাৰণে, এনেকুৱা লাগিছে দুটা কথা সংশয় হৈছে। এটা সংশয় হৈছে যদি
পূজাৰ পিছত আকৌ বহুত বেছি কিবা আমাৰ ভয়াৱহ কৰোণাৰ সৃষ্টি হ'ব নেকি আৰু এটা ভাল লাগিছে যে আকাশখন মুকলি হৈ গ'লে আমাৰ কাৰণে উশাহ নিশাহবিলাক মানুহে খুব মুকলিকৈ লৈছে ফলস্বৰূপে মানুহবিলাক মানে ওলাই আহিছে একদম হিলদল ভাঙি মই এটাই প্ৰাৰ্থনা কৰোঁ এই পূজাৰ বতৰতে সকলো অসুয়া অপ্ৰীতি নাইকিয়া হৈ যাওক মানুহ যেনেকৈ হিলদল ভাঙি আহিছে তেনেকৈ গোটেই জীৱনটো গতানুগতিকভাৱে আৰম্ভ হ'ব বিশেষকৈ দেৱীৰ ওচৰত এটাই প্ৰাৰ্থনা থাকিব যে কৰোণা যাওক গোটেই পৃথিৱীৰ পৰা যাওক কৰোণা নাশ হওক এটা বিৰতিৰ সময় হৈছে এটা বিৰতি ল'ম তাৰপিছত কিছু গীত আপোনালোকলৈ লৈ আহিম বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো পূজা দেখুৱাই আছৰ কিছু কথা বতৰা হৈ আছে দেশী আমিনৰ ওচৰলৈ আহিছো আপুনি বিৰতিৰ সময়ছোৱাত আপুনি এটা খুব ভাল কথা এটা কৈছিলে যে আপুনি ভিডিঅ' কিছুমান চাই অকণমান বেলেগ ধৰণৰ এটা ভাৱ হৈছিলে মাস্ক পিন্ধালৈ সেই ভিডিঅ'কেইটা কওকচোন অকণমান আমাৰ দৰ্শকেও শুনক তাৰমানে যেতিয়া কৰোণাৰ মানে কথাটো ওলাল চাইনাত খুব মানে আমাৰ যি গাহৰিখিনি ট্ৰাকে লৈ গাঁত এটাত পেলাই দিছিলে দৃশ্যটো দেখি খুব বেয়া লাগিছিলে ভিডিঅ'ৰ মাজৰ এটা ভিডিঅ' আৰু এতিয়া যেতিয়া আমাৰ ভেৰাইটি মাস্কবিলাক ওলাল যিটো অকণমান জোঙা টাইপ মোৰ দেখি সেইদিনাখন এটা মনত পৰিল যে সেই গাহৰিবিলাকে অভিশাপ দিলে নেকি যে তহঁতকো দেখাত গাহৰি নিচিনাই লাগে মন কৰিবচোন অলপমান তেনেকুৱাই লাগে মানে সেইটো এটা ফিলিংছ আহিছিলে আৰু মনলৈ মাস্কৰ যেতিয়া তোমালোকৰ মন যায় খোৱা আৰু যেতিয়া বেমাৰ হ'ল আমাক গাঁতত তেনেকৈ পেলাই মাৰি দিলে মাস্ক হিচাপে মৃদুলদা কেনেকুৱা পূজাৰ আৰু অকণমান কথা জানিব বিচাৰিম বহুখিনি পূজা দেখিলে আমি বহুখিনি পূজা দেখিলো এইবাৰৰ নিচিনা পূজা এবাৰৰ নিচিনা উৎসৱ আমি কেতিয়াও দেখা নাই তাৰ মাজতো পুৰণা যদি অকণমান কথা ঘূৰি চাওঁ কিবা অকণমান খুহুতীয়া কথা যদি আমি জানো আপোনাৰ পৰা আচলতে পৃথিৱীখন আমি খুব বেলেগ এখন পৃথিৱী দেখিলোঁ আমি আচলতে আগলৈ ক'ব পাৰিম যে আমাৰ দিনত আচলতে এনেকুৱা এটা হৈছিল এইটো আচলতে আমাৰ কাৰণে এটা বুৰঞ্জীও হ'ল আৰু আমাৰ কাৰণে অভিজ্ঞতাও হ'ল ভাল আৰু পূজাটো এতিয়া এইবছৰ পূজা আগতে পূজাৰ সময়ত যিটো অৱস্থা হৈছিল কিন্তু আজি অলপ ব্যতিক্ৰম দেখিছোঁ কালিলৈকে নাছিলে পূজাত মানুহ বিশেষকৈ থিয়েটাৰৰ কথা কওকচোন থিয়েটাৰত মানে কি ২৭টা বছৰ থিয়েটাৰত থাকি মানুহটো গোটেই মন মগজু চব থিয়েটাৰময় হৈ গ'ল কিন্তু এইবছৰ মাৰ্চৰ পৰা থিয়েটাৰ নাই ফলস্বৰূপে এই সময়তো আমি সঁচাকৈ মৃত হৈ গৈছোঁ একদম মানুহবিলাক আমি জীয়াই আছোঁ খাই বৈ জীয়াই আছোঁ কিন্তু নাটকৰ অবিহনে আমি আচলতে কেনেকৈ জীয়াই আছোঁ নাজানো সেইকাৰণে নিজে নিজে কেতিয়াবা ভাবোঁ এই সময়খিনিত যে আমি এইকণ সময়ত হয়তো আজি পূজাৰ বতৰত ইতিমধ্যে 2টা শ্ব' শেষ হ'লহেঁতেন আমাৰ 3 নম্বৰ শ্ব'লৈ আমি আৰম্ভ কৰিলোহেঁতেন যে খুব ছাতি ফুটি এটা মানে মন লাগি আছে যে আমি নাটক কৰিব পৰা নাই আৰু নাটকৰ অবিহনে দাদা জানে অভিনয় অবিহনে আমি থাকিবও নোৱাৰোঁ সেইটোৱে আৰু আজি এনেকুৱা লাগিছে নিজকে চাইছোঁ আজি 7 মাহে কি কৰিলোঁ আচলতে এই 7 মাহত আমি এই বাইদেৱে কৈছে চবকে গাহৰি লগা হ'ল হয় মাছটোৱে চবকে তেনেকুৱা এটা ৰূপ দিছে আৰু ডাঙৰ কথা হৈছে কি মানুহবিলাক সতৰ্ক হৈছে দেই এতিয়া আমাৰ ঘৰতে প্ৰত্যেকৰে আমাৰ জ্বৰ হৈছিলে চবৰে জ্বৰ হৈছিলে জ্বৰ হোৱাৰ লগে লগে আমাৰ এনেকুৱা এটা অৱস্থা হ'ল আমি চৌৰ নিচাকৈ আছোঁ কোনো কাৰো ওচৰত নাকাঢ়োঁ মই কাঢ়িলে যদি মোৰ মিছেছে কয় তুমি চেকিং কৰা চব মনে মনে কাঢ়িছে আৰু চবতকৈ ডাঙৰ কথা 7 মাহ চোৰৰ দৰে আছোঁ কাঢ়িলেও মনে মনে কাঢ়িছোঁ চোৰ মানুহে শুনে বুলি কাৰণ ফোন কৰি দিব নহয় মৃদুমি আকৌ বিৰাট কাহ হৈছে আহি যাওক না তেনেকুৱা এটা অৱস্থা চবৰে হৈছিল দেই মানসিকভাৱে চব মানে সাংঘাতিক ধৰণে এটা সন্ত্ৰাসৰ মাজত আছিলোঁ আমি আৰু এতিয়া আমি ৰাতিপুৱা কি কৰোঁ মাজতে জ্বৰ হওঁতে ৰাতিপুৱা পৰিবাৰে ধূপ জ্বলাওঁতে চবেই গৈ গুণি চাওঁ আচলতে আমি গুণ পাইছোঁ নে নাই মই আজি হাঁহ বনাইছিলোঁ চব মাতি আনিছোঁ ঘৰ আহচোন মই গুণ পাই নেকি চাহি অকণমান আজি মোক এঠাইত খানা খাব মাতিছিলে তাৰ পৰা ইয়ালৈ আহিছোঁ খানা বনাইছে বিভিন্ন ধৰণৰ বনাইছে আৰু মই মাজে মাজে গৈ চবকে নি এবাৰ চাইছোঁ গুণ পাইছে নাই আচলতে আমি এতিয়া পৰীক্ষা কৰি আছোঁ গুণক লৈ পাকঘৰত পৰীক্ষা কৰি আছোঁ লক্ষণ পৰীক্ষা গুণৰ যিয়ে নহওক কৰোণাই জীৱনটো নতুনকৈ চাবলৈ সুবিধা দিলে বিশেষকৈ আমাৰ অভিনেত্ৰী এতিয়া আপোনালোকে শুনিছেই যে আমাৰ যিসকলে নাটকৰ মাজত থাকোঁ সেইসকলে এতিয়া পাণ দোকান দিছে সেইসকলে এতিয়া কোনোবা কোৰ্টৰ সন্মুখত বহি পেলাই সৰু সৰু তামোল পাণৰ দোকান দিছে তামোল পাণ দোকান দিয়া কলৰ দোকান দিয়া লাজৰ কথা নহয় দেই লাজৰ কথা নহয় কিন্তু এটা কথা যি মানুহে যি কৰি ভাল পাওঁ সেই কাম কৰিব নোৱাৰিলে আমি আচলতে জীৱনটো জীৱিত হৈ থকা বুলি আমি নাভাবোঁ কাৰণ মই কাম কৰা লাজ নকৰোঁ কিন্তু মোক যদি এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা হৈছে
যে মই যদি এখন দোকান দিওঁ এতিয়া পূজাটো যদি দোকান দিওঁ বা বহুতে কিন্তু এবাৰ ভাবিছিল যে আমি পূজাত কিবা কিবি দোকান দিম প্ৰত্যেকে ভাবিছিলে মই ভবা নাছিলোঁ কাৰণ মই নাজানো সেই লাইনটো মই নাজানো গতিকে মই এনেকৈ লেলাই ধান্দাই অহা বছৰলৈকে থাকিব লাগিব যে যেন তেন আমি চলি থাকিম আৰু খাই বৈ থাকি অহা বছৰৰ পৰা আকৌ আৰম্ভ হ'ব সেইটো আশা আছে যে অহা বছৰৰ পৰা পুৰাদ্দমে থিয়েটাৰ চলিব পুৰাদ্দমে চিনেমা চলিব আকৌ পূজা চূজা একদম সাংঘাতিক ধৰণে ভিৰ হ'ব সেইটো আমাৰ আশা আছে আমি হেঁপাহ আছে আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেনেকুৱা দিন আহক কিন্তু আমাৰ এতিয়া কি হয় এতিয়া আমি যদি দাদা আপুনি জানে আপুনি এখন যদি দোকান দিয়ে মই এখন দোকান দিওঁ দুটা কাৰণে আমাৰ তালৈ মানুহ নাহে প্ৰথম কথা মৃদুল ভূঞাক ৰাতি নাটক কৰে পইচা দি চাই থাকে দোকানখনলৈ গ'লে যদি কমাব নোৱাৰিম এনেকুৱা এটা হয় মৃদুল ভূঞাৰ পৰা কেনেকৈ কমাম গতিকে একাডেমি দিব লাগিব বুলিও নাহে আৰু এটা কথা দুখো লাগিব পাৰে আমাক দেখিছে মৃদুল ভূঞা দোকানলৈ গ'লে ইছৰাম দোকান দি আছে কিন্তু সেই তেনেকুৱা বহুত তাৰমানে জীৱন দেখিবলৈ পাইছোঁ আমি এতিয়া নিজকে আৰু জীৱনবিলাকে আচলতে বুজালোঁ আমাক কৰোণাই আমাক নিজক জুখি চাবলৈ বিচাৰে সমাজখন বেলেগকৈ চাব বিচাৰিলে আমি বুজিলোঁ নিজক বুজিলোঁ আনকো বুজিলোঁ গতিকে দেখা যাওক ভগৱানে কি কৰে পূজাৰ বতৰতে দুদিনাখিনিয়ে সকলো শেষ কৰক সকলোকে নিৰাময় কৰক কাইলৈৰ পৰা দশমীৰ পিছৰ পৰা যে দেৱী উটাই দিব দেৱী যাবগৈ এই কৰোণা যাতে লৈ যায় লগতে লৈ যায় তাৰে কামনা কৰিছোঁ যাতে এই যে গাড়ী মটৰ ওলাইছে এই যে মানুহবিলাক হিলদোল ভাঙি ওলাইছে এই আকাশখন যাতে সদায় থাকে আৰু ফৰকাল হৈ থাকে মুকলি হৈ থাকে আমি তাকে বিচাৰিছোঁ স্বাভাৱিকতে সকলো কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি বুজাব নোৱাৰোঁ য়াংকি বহুবোৰ শ্ব'জ কৰে বা ষ্টেজত থাকে য়াংকিৰ নিশ্চয়কৈ একেধৰণৰ ঘৰ থাকিবলগীয়া হৈছে বা সকলো ঘৰত আছোঁ আমি সংবাদ মাধ্যম বা চিকিৎসক বা পুলিচৰ মানুহখিনিক বাদ দি এতিয়া য়াংকি ষ্টেজৰ বহুখিনি হয়তো ঘটনা থাকে তেওঁ কৈছে যে পূজাৰ সময়ত এনেকুৱা হয় অকণমান কিবা মনত পৰা কিবা ইনচিডেণ্ট আছে নেকি মানে ষ্টেজৰ তেনেকুৱা একচুৱেলি মই বেচিকেলি মোৰ দুটা লাইন আছে এটা এক্টিং আৰু এটা এংকাৰিং চ' এক্টিঙৰ কাৰণে যি ধৰণে দাদাই ক'লে আমাৰ একচুৱেলি এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰিটো যিমানে গ্লেমাৰ নেদেখক কিয় আমাৰ যদি অডিয়েঞ্চটো নাই যদি ক্ৰাউডটো নাই আমি কোনো নহয় সেইটো আমি একচেপ্ট কৰিবই লাগিব এই 7 মাহ কোনো ধৰণৰ শ্বুটিং নহয় আৰু শ্বুটিং হ'লেও খুব বেছি এসপ্তাহ শ্বুটিং কৰি লগে লগে বন্ধ কৰি দিবলগীয়া হয় বিকজ এটা হৈ যায় কাৰোবাৰ টীমটোত এটা ইউনিটত হৈ গ'লে গোটেই সকলোৰে হৈ যায় চ' ভয় এটা থাকে যদিও মানে ছেটিছফেকশ্যন পোৱা নাই যদিও শ্বুট কৰিছোঁ বা চিৰিয়েল কৰিছোঁ বা ৱেব ছিৰিজ কৰিছোঁ কিন্তু এটা ভয়ে যেন কিবা চুৰ কৰিছোঁ কিবা এনেকৈ লুকাই কৰিব লগা হৈছে সেই অভিজ্ঞতাটো ভাল লগা নাই আৰু 2 নম্বৰ কথা যদি মই এংকাৰিঙৰ কথা কওঁ মই একচুৱেলি গোটেই সমগ্ৰ ভাৰতত মই গোটেই কোনো ঠাই বাদ নাই ইণ্ডিয়াত বা ইণ্টাৰনেশ্যনেলি মনত পৰা কিবা এনেকুৱা ঘটনা আছে নে বিৰাট জমি হাঁহি পেটৰ নাৰী ডাল হ'ব মনত পৰাটো তেনেকৈ আছে বহুত মানে একচুৱেলি সদায় নতুন ঠাই এখনলৈ গ'লে নতুন মানুহ লগ পাওঁ সিহঁতৰ কালচাৰ শিকিব পাৰোঁ সিহঁতৰ ট্ৰেডিশ্যন শিকিব পাৰোঁ কেতিয়াবা কলেজবিলাকত গ'লে সৰু ল'ৰা ছোৱালীবিলাকে ভুল তাহাঁতৰ লেংগুৱেজ শিকাই দিয়ে আৰু আহি পেলাই কয় দিদি আপ ইয়ে ষ্টেজ মে বল না তো ময়ো ফূৰ্তিতে কৈ দিওঁ পিছলৈ গম পাওঁ এইটো কিবা গালিহে আছিলে লোকেল গালি চ' তেনেকুৱা কিন্তু পিছলৈ অভিয়াছলি সিহঁতে কৈ দিয়ে আমাৰ বহুত ফেষ্টিভেলছ হয় নৰ্থ ইষ্টৰ ডাঙৰ ফেষ্টিভেল হয় বম্বে দিল্লী তাতে জুবিনদাৰ লগত বহুত ভাল অভিজ্ঞতা জুবিনদাৰ লগত শ্ব' কৰিব গ'লে মানে টাইমিংটো অলপমান ইফাল হয় আৰু প্লাছ মজাও লাগে তাতে কিছুমান জমনি হয় ষ্টেজত কেতিয়াবা মানে গালি চালি পাৰি দিয়ে অডিয়েঞ্চক চ' এজ এন এংকাৰ আকৌ দৌৰি মেখেলা কেতিয়াবা মানে কি হয় শ্ব' পেকআপ কৰি লওঁ বা আমাৰ পেকআপ হৈ যায় কিন্তু সেই গালি গালাজটো কণ্ট্ৰল কৰিবলৈ আকৌ এংকাৰে কাপোৰ পিন্ধি দৌৰিব লগা হয় চ' তেনেকুৱা অভিজ্ঞতা বহুত আছে বহুত মিছ কৰিছোঁ একচুৱেলি কেতিয়াও সপোনতো ভবা নাছিলোঁ যে অডিয়েঞ্চ আৰু মোৰ মাজত এটা এনেকুৱা ছেপাৰেশ্যন আহি যাব 7 মাহত যোনটো হৈ গ'ল আৰু আনএক্সপেক্টেড আছিলে আমাক কোনো ন'টিচ দিয়া নাছিলে আৰু যোনটো বাইদেউৱে ক'লে গাহৰিৰ নিচিনা দেখা কথাটো আই থিংক আমি সকলোৱে মানুহ জাতিটো অলপ ডিজাৰ্ভো কৰোঁ কাৰণ আমি ইমান বছৰৰ পৰা আমাৰ নেচাৰেল বিউটি নেচাৰখনৰ লগত আমি গছ কাটিছোঁ জন্তু মাৰিছোঁ ইমান অত্যাচাৰ কৰিছোঁ সেইটো কাৰণে অলপ কাৰ্মা বুলি এটা ৱৰ্ড আছে সেই খানা পাইছোঁ আৰু কিছু অনুষ্ঠান আছে আমাৰ গীত আছে আমি সেইবোৰ আমি আগবঢ়াম আপোনালোকলৈ গীতবোৰ আৰু লগতে পোনপটীয়া সম্প্ৰচাৰ থাকিব কিন্তু তাৰ পূৰ্বে এটা চমু বিৰতি লৈছোঁ স্বাগতম জনাইছোঁ আপোনালোকক পূজা দেখুৱাই আছোঁ আৰু এইবাৰ ডিব্ৰুগড়ৰ পূজা দেখুৱাম বুলি ভাবিছোঁ তাত উপস্থিত আছে আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁই টমাছ কোনখন পূজাথলীত গীতাশ্ৰী মই ডিব্ৰুগড় মাৰৈপতি পূজাস্থলীত উপস্থিত আছোঁ আৰু বৰ্তমান মই প্ৰথমে পূজাৰ
আজিৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম এই মাৰৈয়াপতি যিখন পূজাস্থলী আছে তালৈ সোমাই অহা বা পথটোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভালেমান ভক্ত আজি ইয়াত আহি উপস্থিত হৈছেহি আমি ষষ্ঠীৰ দিনাখন সপ্তমীৰ দিনাখন বা অষ্টমীৰ দিনাখন যি আমি দৃশ্য দেখিছিলোঁ মণ্ডপসমূহ খালী হৈ আছিলে আজি কিন্তু তাৰ একেবাৰে বিপৰীত দৃশ্য দেখা পোৱা গৈছে আজি ভালেমান ভক্ত বহু সংখ্যক লোক আজি ওলাই অহা পৰিলক্ষিত হৈছে আৰু ইয়াৰ এটাই কাৰণ আজি বতৰ বৰ্তমান ফৰকাল ডিব্ৰুগড়ত আৰু লগতে মই মণ্ডপৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাছত দিনেশ দেখুৱাব এই দৃশ্য মণ্ডপৰ ভিতৰত যথেষ্ট ভিৰ যথেষ্ট লোকে হেতাৰ পৰা কৈছে সোমাবলৈ আৰু আমি আমাৰ নিজৰ সুৰক্ষাৰ বাবে আমি মণ্ডপৰ ভিতৰলৈ সোমোৱা নাই আমি বাহিৰত আছোঁ আৰু বৰ্তমান যিহেতু ভক্তসকল আহি আছে আৰু 10 বজালৈকেহে এই মণ্ডপটো খোলা থাকিব গতিকে 10 বজাৰ আগতে যথেষ্ট ইয়াত ভিৰ হৈছে আৰু ভিৰ বাঢ়ি বাঢ়ি গৈ আছে আমি যিসকল ভক্ত বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহিছে সেই ভক্তসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু পূজা যিহেতু এবাৰ সেমেকা আছিল পূজা যিহেতু এবাৰ অনুষ্ঠিত আছিল তাৰ মাজতে কিন্তু আজিৰ দিনটোত এটা বেলেগ ছবি দেখা পোৱা গৈছে আজিৰ দিনটোত কিন্তু বহু সংখ্যক ভক্ত ওলাই আহিছে মই যিমান সম্ভৱ ইয়াত মণ্ডপৰ ভিতৰলৈ এটা সময়ত কিমানজনক সোমাবলৈ দিয়া হৈছে তাত আমি দেখিছোঁ অকণমান ভিৰ আছে টমাছ ভালেই লাগিছে চলিছে নিশ্চয় দেখা পোৱা গৈছিলে বহু ধৰণৰ প্ৰট'কল আছিল বা বহু ধৰণৰ ব্যৱস্থা তেওঁলোকে কৰিছিল এতিয়াও মই দেখুৱাইছোঁ যে থাৰ্মোমিটাৰ লৈ ইয়াত কিছু সুৰক্ষাকৰ্মী আছে সুৰক্ষাকৰ্মীসকলে প্ৰত্যেকৰে যি দেহত তাপমাত্ৰা সেয়া পৰীক্ষা কৰি মণ্ডপত সোমাব দিছে কিন্তু মণ্ডপৰ ভিতৰত কিন্তু বৰ্তমানো হেতাৰ পৰা লগাইছে দৰ্শক ইয়াৰ যিসকল ভক্তই আৰু আজি যিহেতু বতৰ ভাল গতিকে আজিৰ দিনটোহে পূজা লাগিছে আজিৰ দিনটোহে লোকসকল ওলাই আহিছে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাছত নিৰঞ্জনে দেখুৱাই আছে আৰু মণ্ডপৰ ভিতৰত লোকসকলক সোমাব দিয়া নাই যদিও ইয়াত যথেষ্ট লোকে ইয়াত কিন্তু বৰ্তমান সময়ত ধন্যবাদ টমাছ বিদায় লৈছোঁ আপোনাৰ পৰা আপুনি সেয়া পৰিৱেশ ডিব্ৰুগড়ত অৱশ্যে ডিব্ৰুগড়ত অকণমান তাত ভিৰ হৈছে মানুহ অকণমান ওলাইছে তাত যদিও বা ইয়াৰ পূৰ্বৰ কেইটা দিনত নাছিলে ঠিক আছে ষ্টুডিঅ'লৈ পুনৰবাৰ উভতিছোঁ দুলাল বেজবৰুৱা কথাটো হৈছে আমি শুনিছোঁ আপুনি এবাৰ ভাত খাইছিলে আৰু খুব ভালকৈ এবাৰ ভাত খাইছিলে যিহেতু আপুনি কথা আমাক কম বুলি কৈছে আৰু লগতে ভাত খোৱা কথাখিনিও কম বুলি কৈছে অকণমান কওকচোন অকণমান আগলৈকে মই গোপিনী ক্যাব হৈ আহিছোঁ এতিয়া মৃদুল আহিলে সাহসটো পাইছোঁ বাৰু গোপিনী ক্যাব মই ক্যাব বুলিয়ে জানে আৰু এতিয়া গোপিনী ক্যাব হৈ আছিলোঁ 5 গৰাকীৰ মাজত সাহস পাইছোঁ তেখেতে ভাল হোৱাৰ কথাটো মানে কি মই বাগানতে টি গাৰ্ডেনত ডাঙৰ হোৱা তাত মানে কি হয় পূজা বুলি ক'লে আৰু চিনেমা দুখনকৈ থাকে এটা নিশাত দুখনকৈ চিনেমা ঠিক 9টামান বজাত আৰম্ভ কৰে এই ৰিল তেতিয়া সেই ফিটাবিলাক যে ৰিল ঘূৰিতে চিগুতে মেলোতে প্ৰায় 2টা-3টা বজাত দুখন চিনেমা শেষ হয় তেনেকুৱা চাই থাকোঁতে আমাৰ এসপ্তাহমানৰ পূজাৰ কাৰণে একদম আৰু পাগলা হৈ থাকোঁ আৰু ঠিক এই তেতিয়া মই এখন চিনেমা আছিলে গাই আৰু গৌৰী জয়া ভাদুৰী শত্ৰুঘ্না এনেকৈ আছে বিৰাট হিট চিনেমা আৰু সেইখন চামেই ছেকেণ্ড শ্ব' ফাৰ্ষ্ট শ্ব' কিবা এখন দিলে কোৰা কাগজ নে কিবা এখন দিছে গাই আৰু গৌৰী চাম কিমানমান হ'ব মই সুধিছোঁ আৰু তেতিয়া মই ক্লাছ 9 আচ্ছা পেটত জুই থাকে আৰু যি পাই তাকে খাই দিওঁ তেনেকুৱা হজম হৈ যায় এনেকৈ দেউতাহঁত শুই দিলে ছেকেণ্ড শ্ব' চাবৰ কাৰণে প্ৰায় 2টামান বাজিছে আৰু 2টা বজাত আৰু হামিয়াই হিকটিয়াই তেতিয়া চিনেমা চোৱাৰ হেৰিত ভোক চোক চব পাহৰি গ'লোঁ চিনেমা শেষ হৈছে ঘৰলৈ গৈছোঁ চব শুই আছে তেতিয়া মানে কি হয় এই ডাইনিং টেবুল নাথাকে মজিয়াত যে ভাত খায় তেনেকুৱা মজিয়াত কৰিছে কি চৰিয়া এটাত ভাত আছে মই ৰোৱাই নাই আৰু চাইছোঁ এনেকৈ কাঁহীখন দাঙিছে ভাত আছে ভাত একো নাই দাইল চাইল একো নাই ধৰক নিমখ কোটাছে তেল কোটাছে তাত সানিলোঁ মেলিলোঁ খালোঁ খাই চৰিয়াটো ধৰিলোঁ থালখনো ধৰিলোঁ ঢকা মাৰ লগত শুই দিলোঁ মাৰ আকৌ এজমেটিক ট্ৰাবল আছে ৰাতিপুৱা মাজু বৌয়ে গালি পাৰিছে যে মায়েনো কিয় এইবোৰ কৰিলে ৰাতিপুৱাই উঠি পেলাই বাতি কাঢ়ি কিয় ধুব লাগে মই ধুলোহেঁতেন এনেকুৱা মায়ে কৈছে যে মইতো নাই ধোৱা এখন
কোনে মই ধুলে? এনেকৈ সাৰ পাই পেলাই হেৰি মই ধুলোঁ মানে ভাতটো খাই দিলোঁ খাই পেলাই মই ধুই দিলোঁ বৌহঁতে মানে গোটেইখিনি খাই পেলাই গোটেই চোৱাখিনি হাঁহক দিবলৈ থৈ দিছিলে সেই গোটেই চৰিয়া ভাত খাই দিছোঁ মই খাই পেলাই মই ধুই দিছোঁ মানে অদ্ভুত এটা হেৰি কৰিছে আৰু সেই তেনেকুৱা হেৰি সেইটোৱে মানে আচল ভাত খোৱা হ'লগৈ সেইটোৱে ভাত খাইছিলোঁ আৰু কথা আছে মই লাহে লাহে সুধিম আৰু লাহে লাহে ওলাব আৰু কিছু কথা এটা বিৰতি লৈছোঁ তাৰ পূৰ্বে আছোঁ আপোনালোকক আৰু যিহেতু আমাৰ সৈতে কেউটা আছে তেনেহ'লে আমি অকণমান জনপ্ৰিয় ডাইলগ দুটামান নুশুনিলে আচলতে পাপ হ'ব এই ডাইলগ আৰু সেইবোৰতো পাহৰিলোৱেই ডাইলগ আৰু কোনটো দিম এই মনত থকাকে কিবা অকণমান যদি মাইকটো ল'ব লাগিব হয় মোৰ এটাই আৰু হেৰিটো আছে আৰু এই জয়ন্ত দাস হেৰি আছিলে কাকতি মই কেওঁ হাৰ্বত মানে ডিচেম্বৰৰ 31 তাৰিখে এটা পিকনিক হয় ব্ৰহ্মপুত্ৰৰ পৰা যাম কেওঁ ওলাব এবিধ আছে এইটোৱে আৰু প্ৰিং বুলি এটা শব্দ সেইটো আছে বোলে আপুনি ইমান ডাঙৰ হৈ গ'ল ল'ৰা ছোৱালী হেৰি হৈছে দুজনীকে ছোৱালী আছে আপোনাৰ এই প্ৰিংটো ইমান আসক্তি কিয় নাই নাই সেইবিধ খালেহে পিকনিক জমিব গতিকে সেই বস্তু থাকিব লাগিব বোলে হ'ব হ'ব ওলাব মইতো ওলাই গৈছে আৰু তেনেকৈ স্ক্ৰিপ্টটো তেনেকৈ বনাইছে ওলাই ব্ৰহ্মপুত্ৰ পাৰত উজান বজাৰত নামিয়েই মই ঢোলটো লৈ গৈছোঁ মইতো আৰু সেইফালৰ মানুহ আপাৰৰ বিহুটো থাকেই তেতিয়া মই চিধাই গাইছোঁ আৰু চা চেকা চেকনিও মুড়ি ঢকা ঢাকনিও খৰকৰ খৰকৰ এইটো কৈ পেলাই এইটো গাই আছোঁ আৰু বাপে আহি পাবহি এইটো গান গাই পেলাই চাইছোঁ কাকতিয়ে কৈছে কি প্ৰিংটো মিলাই পেলাই বাল্টিঙত সি দি আছে বোলো ই মোলৈ নথব মই প্লাষ্টিকৰ গিলাচ আনি মাৰিছোঁ তাৰপিছত এনেকৈ মাৰি থাকোঁতে মোৰ চাহ চেকা ছেকেণ্ডটো বেলেগ হৈ গ'ল অলপ পিছত চাহ চেকা চেকনিও ঢকা ঢাকনিও বাপে আহি পাবহি এইটো খাই মেলি গৈ পেলাই গোটেইটো নষ্ট হ'ল পিকনিকটো মোক ক'লে হেৰি কৰ কিয় আপুনি মান সন্মান চব যাব আপুনি বাছত থওক এতিয়া মই বাছৰ ভিতৰত মই ওপৰত থাকিম মই ওপৰলৈ গুচি গ'লোঁ ওপৰত গৈ পেলাই তাত গৈছোঁ চেকনি মুড়ি ঢকা ঢাকনি এই চেকনি টেকনি চব বাদ কেওঁ জিন্দাবাদ কাকতি মুৰ্দাবাদ সেইটো কৰি পেলাই মই নামি আহিছোঁ এই সেই শ্বটটো মানে কি কোনো স্ক্ৰিপ্ট নাছিলে কৰোঁ বুলিয়েই কৰি দিছিলোঁ ইম্প্ৰভাইজ কৰি এটা বেলেগ ৰূপ এটা পালেগৈ আৰু ক'লো আমি চোৱা মাধুৰী বহু সময় ধৰি একদম চুপচাপ হৈ আছে কিবা ভাবি আছে নেকি সকলোৰে ইমান সুন্দৰ সুন্দৰ কথাবোৰ শুনি আছোঁ মৃদুল দাই কৈছে আমাৰ কেউদা তেখেত মোৰ এটা ফেভৰেট কেৰেক্টাৰ হয় সকলোৰে কথা শুনি আছোঁ ৰেচিপিৰ কথা শুনি আছোঁ তেতিয়া মনলৈ আহিছে যে আগতে ইমান ভাত বনাবলগীয়া মই ঘৰত হোৱা নাছিলে যিহেতু সংগীতৰ মানুহ গতিকে সংগীতৰ ক্ষেত্ৰখনতে বিভিন্ন কাম কৰি থকাত ব্যস্ততাৰ বাবে হয়তো ইমান ভাত তাত বনাবলগীয়া হোৱা নাছিল ঘৰুৱা কাম কৰিবলগীয়া হোৱা নাছিল কিন্তু লকডাউনৰ সময়ছোৱাত মই বহুকেইটা ৰেচিপি শিকিলোঁ তাৰ ভিতৰত অন্যতম হ'ল আমাৰ অসমীয়া মাছ বনোৱা কলপাতত বান্ধি পেলাই মানে লকডাউন যদিও কিবাকে মেনেজ কৰি মাছখিনি আনিছিলে দেউতাই গতিকে মাছ বনোৱা শিকিলোঁ আৰু বিৰিয়ানী বনোৱা শিকিলোঁ চ' তেখেতে কৈ থাকোঁতে ভাবিছোঁ অকণমান ময়ো শিকিছোঁ মানে তাৰপাছত লকডাউনৰ সময়ত খুৰীজনী আহিব পৰা নাছিলে কাম কৰা খুৰীজনী মই এতিয়া মানে ঘৰ মুচিব জনা হ'লেও ধুনীয়াকৈ আগতে বহি বহি মুচিব নাজানিছিলোঁ লাঠিৰে মুচিছিলোঁ এতিয়া মায়ে শিকালে ভালদৰে সকলোখিনি কাম কৰিবলৈ শিকিলোঁ এতিয়া বিশেষকৈ ৰন্ধা বঢ়া বহু কুক ওলাইছে নহয় জানো লকডাউনৰ পিছত আৰু এনেকুৱা লাগিছে যেন কেক বনোৱা সকলোৱে শিকিবলৈ লৈছে নেশ্যনেলিজম কেক মানুহ কম বনোৱা মানুহ বেছি মানে আপুনি যদি চাই এতিয়া মানে কিন্তু প্লাছ পইণ্ট এইটো
যিহেতু বহুতৰ ল'ৰা ছোৱালী বাহিৰত থাকে আজি এইটো পৰিৱেশ কাইলৈ আকৌ বাহিৰত যাব নিজৰ পঢ়া শুনা কৰিবলৈ গীতাশ্ৰী বা এইখিনিতে এতিয়া সুন্দৰ অভিজ্ঞতা কওঁ আচলতে বাৰ্থডে বুলি ক'লে আমি সদায় কেকবোৰ মানে দোকানৰ পৰা কিনি লৈ আনো খুব সুন্দৰ সুন্দৰ আকৰ্ষণীয় কেক কিন্তু লকডাউনতে বহাগৰ বিহুত মোৰ মাৰ জন্মদিন পৰিছিলে একেবাৰে কেকটো শিকি পেলাই মোৰ বান্ধৱী এগৰাকী আছে কুক শিকি পেলাই নিজৰ হাতেৰে তৈয়াৰ কৰিছিলোঁ কেকটো খাবলৈ ভাল হৈছিলে দেখিবলৈ ইমান এটা ভাল হোৱা নাছিলে হৈ যাব সময় পাৰ হ'ব মানে মায়ে খুব ভাল পাইছিলে যে মোৰ ছোৱালীজনীয়ে নিজে কেকটো বনাই দিছে আৰু বহাগৰ বিহুৰ টাইমতো এনেকুৱা অভিজ্ঞতা আমি কেতিয়াও মানে বহাগ বিহু বুলি ক'লে ঘৰত থাকিব নাপাওঁ কাৰণ গৰু বিহুৰ দিনাখনৰ পৰা আমাৰ আৰম্ভ হৈ যায় অনুষ্ঠান এক বিহুতো আমি যদিও ঘৰত থাকো শুই থাকিবলগীয়া হয় কাৰণ ৰাতি অনুষ্ঠান থাকে একেবাৰে ৰাতিপুৱাই দিবলগীয়া হয় কিন্তু এইবাৰ বিহুত মই পিঠা বনাইছো লাৰু বনাইছো খুব সুন্দৰ সুন্দৰকৈ পাকঘৰ পুৰা চফালি লৈছে একদম প্লাছ পইণ্ট পিঠা লাৰু বনাই পৰিয়ালৰ লগত যদিও বহুখিনি সমস্যাৰ মাজলৈ ঠেলি দিলে এটা এনেকুৱা পৰিস্থিতিয়ে কিন্তু তাৰ মাজতে বহুতে কিন্তু নতুন নতুন এখন ক্ষেত্ৰত ভৰি দিবলগীয়া হৈছে মৃদুল দা তেনেহ'লে ডায়লগ কিবা আমি শুনিব পাম নেকি আপোনাৰ ডাইৰেক্ট ক'বই লাগিব কাৰণ একদম ভোকাটো হৈ আছো ডাইলগ কোৱাৰ কাৰণে ডাইলগ শুনাৰ কাৰণে আচলতে তাৰমানে নহয় আমি আচলতে এই সময়খিনিত ডাইলগ কৈ দি আছিলোতো ২৭টা বছৰ এই সময়খিনিত ভোকাটো হৈ আছো ৰেলি গৈছো তাৰ আগতে মই মোৰ নাটক থিয়েটাৰৰ এটা কথা কৈ লওঁ নেকি চবৰে কাহিনীবিলাক কৈ আছে মোৰ থিয়েটাৰৰ লগত জড়িত এটা কাহিনী কওঁ থিয়েটাৰ মানে আমাক যেতিয়া থিয়েটাৰ শেষ হয় তেতিয়া আমাক লগ কৰিবলৈ বহুত মানুহ আহে মানুহ আহিলে আমাক মাতে যে কাইলৈ আহিব আমাৰ ফালে আৰু তেতিয়া আমি প্ৰায় কিছুমান নিমন্ত্ৰণ ৰক্ষা কৰোঁ ভাত খাবলৈ যাওঁ মোৰ লগত মোৰ মিছেছ আছিল অদিতি ভূঞাও আছিলে অদিতিয়ে মানে মোক যদি ক'ৰবাত ভাত খাবলৈ মাতে মোক মানে দহাই দহাই শপত দি যায় তুমি কিন্তু প্লিজ ভাত এবাৰ খুজিবা নুখুজিবা দেই মই মানুহৰ ঘৰত ভাত বেছি খোজো তাৰমানে অলপ দিয়ে ডিজাইনতে অকণ বাতি এটাত ভোকটো নুগুছে আকৌ বিচাৰোঁ ঠিক আছে আমগুৰি বোলা এখন জেগাত এতিয়াও মনত আছে তেখেতৰ নাম অজয় ভূঞা আছিল অজয়দাই মাতিলে আমি ভাত খাব গ'লোঁ এনেকৈ টেবুলখন ৰাউণ্ড টেবুল এনেকৈ এইফালে অদিতি এইখিনিতে মালিক এইখিনিতে মই তাই বহিয়ে মোক এনেকৈ আছে তাৰমানে একদম হুঁচিয়াৰ ভাত নাখাবা মই বহুত ভাল পাইছোঁ খাই দিলোঁ ভাত এবাৰ খুজিলোঁ পাছত তাই মানে লাহে লাহে খং উঠি পেলাই মোৰ ভৰিটো এনেকৈ চিকুটি আছে মই গম পাইছোঁ মোক মানে ভাত ল'বলৈ হাক দিছে মই ভৰিটো উঠাই পেলাই ভাত দিয়ক আৰু ভাত খাই আছোঁ অলপ পিছত মালিকটোৱে মোলৈও চাই তালৈ চাই এনেকৈ এবাৰ মোলৈ চাই এবাৰ তালৈ চাই মালিকৰ ভৰিটো চিকুটি আছে মইতো ভৰি দাঙি আছো ভৰিটো পিটিকি আছে মোক মানে এটা কথা ভাবিছে মানুহে কেনেকুৱা হ'ব পাৰে ৰিয়েক্টটো আছে মোৰ ভৰিটো পিটিকি আছে তাৰমানে এটা মোৰ কাৰণে ডাঙৰ ঘটনা এইটো মোৰ কাৰণে ডাঙৰ আৰু সেই কথাটো মানে তেনেকেই গুচি আহিলে তাৰমানে তেওঁ বছৰ ধৰি তেনেকেই গম পালে যে মৃদুল ভূঞা ঘৈণীয়েকে মৃদুল ভূঞা থকা বছৰ ভৰিটো পিটিকি আছিলে মোৰ ৩ বছৰৰ পিছত আকৌ গৈছোঁ যেতিয়া থিয়েটাৰ কৰিলে অজয়দাক কৈছোঁ যে অজয় আপোনাৰ এটা কাহিনী আছে যে আপোনাক যে ভৰিটো এনেকৈ আছিলে আচলতে আপোনাক নহয় মই ভাত খোজোঁ বুলি মোক আছিল ভুলটো ভাঙি থৈ আহিছোঁ সেইদিনাখন গতিকে এইবিলাক এটা জীৱনৰ ডাঙৰ মুহূৰ্ত আছে এটা সংলাপ কোৱাৰ কথা কৈছে গতিকে মই এটা সংলাপ ক'ম কি যিটো সংলাপে এইবাৰ লকডাউনৰ সময়ত আচলতে মোক নিজকে শুনাৰ সুবিধা কৰি দিলে প্ৰায় অসমৰ ৩,৪৪২জন যুৱকে মোৰ এটা ডায়লগ টিকটক কৰিছিলে তই মোৰ একোৱেই নহয় বুলি হয়তো আপোনালোকে পাইছে চাগে ক'ৰবাত যে সেইটো মই ডায়লগটো যিসকলে মোক লৈ টিকটক কৰিছিলে মই তেওঁলোকৰ কাৰণে উৎসৰ্গা কৰি ক'ম আৰু কোৱাৰ এটা ভোগ জাগি আছে নাটক কৰাৰ হেঁপাহ এটা সুবিধা দিছে কাৰণে কেওদা ভুল হ'লে মাৰ্জনা কৰিব মই আৰু প্ৰস্তুতি মঞ্চত থাকোঁ প্ৰস্তুতিক মই ভাল পাই আছিলোঁ নাটকত মা কালী মই ক'ব নোৱাৰাকৈ তাই বিয়া হৈ গুচি গ'ল বিয়া হৈ তাই আকৌ ঘৰলৈ ঘূৰি আহিলে তেতিয়াও মই সমানে তাইক মৰম কৰোঁ সমানে ভাল পাওঁ সমানে চেনাই কৰোঁ সমানে কেয়াৰ লওঁ সেই কথাটো এদিন তাই সুধিছিলে যে তই কিয় এনেকুৱা কৰিলি মইতো বিয়া হৈ গুচি গ'লোঁ তই কিয় মোক এনেকুৱা তই মোৰ কি হয় তাৰ এটা ডায়লগ আছিল তই মোৰ একোৱেই নহয় কাৰণ তোক মৰম কৰোঁ চেনেহ কৰোঁ ভাল পাওঁ এইবাবেই যে তই মোৰ একোৱেই নহয় আৰে চালা দেউতাৰ ওচৰত টিউচন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলে চাওঁ তই দেখাৰ আগতে চকু নমাই আনো কিয় জান কাৰণ তই মোৰ একোৱেই নহয় বিয়া হৈ গুচি গ'লি
উৰণি ল'লি সেন্দুৰ পিন্ধিলি ধুনীয়া ধুনীয়া গহনা পিন্ধিলি তোৰ বিয়াৰ দিনা চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল বুকুত ভুকুৱাই কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় যা সাধাৰণ এটা ডাইলগ কিন্তু চব হয় কৈ আছে কিন্তু নহয় কৈ পেলাই কিন্তু হয় কৈ আছে ভাল লাগে ডাইলগটো যথেষ্ট জনপ্ৰিয় হৈছিলে সেই এপটোত খুব মানে যিটো টিকটক কৰিছিল তো বহুত জনপ্ৰিয় হৈছিল মই কৈছোঁ নহয় তাৰমানে মই এজন সাধাৰণ অভিনেতাৰ এটা সংলাপ আকৌ মোক শুনাৰ যি সুবিধা কৰি দিছিল অসমৰ ৰাইজে ৩,৪৪২ জনলৈকে আমি কাউণ্ট কৰিছিলোঁ তাৰপিছত বাদ দিলোঁ আৰু এজনৰ ৮ লাখ ৬ লাখ এনেকৈ চাইছিলে মই এই প্ৰশ্নটো এটা আপুনি যিহেতু বহুতৰ চালে মই সেই এটা প্ৰশ্ন আহিম তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতি মই ল'ব লাগিব সেইটো লৈ লৈছোঁ প্ৰথমে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰু পূজাৰ আড্ডা বহিছে পূজাৰ কথা পূজাৰ পৰিৱেশ আৰু মাজতে কিছু কথা পাতি গৈছোঁ ষ্টুডিঅ'ৰ পৰা সংলাপ শুনিছোঁ গীত শুনিছোঁ সময় আমাৰ খুব ভালদৰে পাৰ হৈছে প্ৰীতি দাসগুপ্তা বহু সময় আপুনি চুপচাপ আছে নিশ্চয়কৈ ইয়াৰ পিছত কি প্লেন সেইখিনি কওক এতিয়া ইয়াৰ পিছত আমি বাহিৰত খাম তাৰপিছত 2টামান 3টামান পূজাত যাম ঘৰত যাম 2 বজা 3 বজালৈকে চাব ঘৰলৈ যাবগে তথাপিও আৰু কাইলৈ এইবাৰ যিহেতু সিন্দুৰ খেলা হওক বা বহুখিনি তাত মানি চলিব কালি হ'ব কি ধৰণে কৰিব বা বিজয়া দশমীৰ দিনা আৰু কি আয়োজন থাকিব থাকিব ৰেড কালাৰ শাৰী থাকিব আমি আমাৰ ঘৰৰ ওচৰতো পূজা আছে কামাখ্যা কলনী আমি চবে মিলি সিন্দুৰ খেলিম আৰু মজা কৰিম সেয়া থাকিব আৰু চেফটি মানি খেলা যাব খোৱা বোৱাৰ কথা ইয়াৰ পিছত তেওঁ ক'লে যে ইয়াৰ পিছত গৈ ৰেষ্টুৰেণ্টত খাব ৰেষ্টুৰেণ্টত কিমান বাৰ খালে এই কোভিডৰ সময়ছোৱাত ৰেষ্টুৰেণ্টত কোভিডৰ সময়খিনিত তেনেকৈ খোৱা নাই অৰ্ডাৰ দি খাইছে নাই অৰ্ডাৰ দিছোঁ কিন্তু সেইটোকো মানে ঘৰত আনি বহুতকৈ অলপমান ৰিফ্ৰেছিং বনাই অলপ ভয় লাগে আৰু ষ্ট্ৰীট ফুড যোনটো মই ক'লোঁ অথনি সেইটো এবাৰ আই থিংক বহুতে ক'ব খোৱা হোৱা নাই তেনেকৈ এটা ভয় থাকে আৰু কিবা মানে যিহেতু আমি সকলোৱে ফেমিলিৰ লগত থাকোঁ কাৰোবাৰ কিবা এটা হৈ যাওক চ' সেইখিনি প্ৰিকশ্যন মানিছোঁ বাহিৰত খোৱা নাই কমকৈ খাইছে নাই আমি পৰহি এবাৰ আহি পেলাই খালোহি ৰেষ্টুৰেণ্ট এখনত ভালকৈ আমি চব মানি মেলি খাইছোঁ উপায় নাই আৰু কৰিব পৰা নাই কাৰণে খালোঁ ঠিকে আছে বাকী আজিও গৈ ঘৰতে খামগৈ দিনত খানা খালোঁ দিনত আমাক নিমন্ত্ৰণ কৰিছিলে পূজা বুলি নিমন্ত্ৰণ কৰিছিলে গতিকে তেনেকৈ পাৰ কৰিছোঁ দিনটো কাইলৈ ভাবোঁ কাইলৈতো আমাৰ দশমী হ'ল তাৰপিছত তাৰ পিছদিনাখন দেৱীক বিসৰ্জনে দিব গতিকে পূজা বুলি সাংঘাতিক ধৰণৰ একো ফূৰ্তি ফাৰ্তা কৰা নহ'ল আগতেও নহ'ল আগতে মোৰ মনত আছে আমি সৰুতে যেতিয়া পূজা হয় তেতিয়া আমি খুব মৰাপাতৰ বেপাৰ কৰিছিলোঁ তাৰমানে পূজাৰ আগত আমি মৰাপাত 4-5 মুঠা মৰাপাত লৈ পেলাই পূজাৰ দিনাখন মৰাপাত লৈ যাওঁ বেচিবলৈ সেইবিলাক আজিৰ কাৰণে নষ্টালজিয়া আমাৰ কাৰণে গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে পূজাৰ বহুত ডিফাৰেঞ্চ হ'ল মানুহৰ মনৰ পাৰ্থক্য হ'ল আৰু বিশেষকৈ কৰোণাৰ সময়ত আৰু মানুহৰ মনৰ পাৰ্থক্য হ'ল মই সময় একেবাৰে খুব কম আছে কাৰণ অনুষ্ঠানটোৰ আধা সময় বাটতেই গ'ল আমাৰ আহি নাপালোৱেই যিকোনো সময় পালে এইকণ সময় খুব উপভোগ কৰিলোঁ আপোনালোকৰ লগত খুবেই ভাল লাগিলে গতিকে সকলোকে মই পূজাৰ শুভেচ্ছা জনাইছোঁ আকৌ এটা কথাই কওঁ যে আমাৰ যিখিনি নিয়ম কানুন স্বাস্থ্যৰ ফালৰ পৰা কৈছে সেই নিয়ম কানুনখিনি মনাটো অতি দৰকাৰ কিয়নো আমাৰ এনেকুৱা হ'ব লাগে যে পূজাৰ সময়ত আমি উপভোগ কৰিবলৈ গৈ যাতে আকৌ বহুত দিন আমি বেমাৰ পৰি থাকিব নালাগে গতিকে এটা কথাই কোৱা যে ওলাই আহিছে আপুনি ওলাই আহিবই মানুহ অকণমান দূৰে দূৰে থাকি পেলাই নিজক সতৰ্কতাৰে ৰাখি পেলাই আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে তাৰ কামনা কৰিছোঁ প্ৰত্যেকে সেইটো নিজৰ ওপৰত এটা বিশ্বাস ৰাখিব লাগে যে মই সকলোৰ পৰা দূৰত আছোঁ প্ৰত্যেকে যদি আমি সকলোৰ পৰা অলপ দূৰত থাকোঁ কিন্তু আমি এতিয়া দেখিছোঁ পূজা মণ্ডপত হেঁচা ঠেলা চলি আছে গতিকে হেঁচা ঠেলা চলিছে যেতিয়া এতিয়া লাহে লাহে 10 দিনৰ পিছত কোনোবাই কাহিলে অলপ ভয় এটা ভাৱ আহিব কিন্তু নহয় কিন্তু প্ৰাৰ্থনা কৰোঁ সেই কাহটো যাতে এনেই সাধাৰণ কাহ হয় সেইবিধ যাতে নহয় সেইবিধৰ পৰা মুক্তি বিচাৰিছোঁ আৰু মা দুৰ্গাক এটাই প্ৰাৰ্থনা কৰোঁ তুমি যিদিনাখন গুচি যাবা ধৰাৰ পৰা সমস্ত দুখ বেদনা মহামাৰী লৈ যাবা তাৰে কামনা কৰিছোঁ আৰু প্ৰত্যেককে পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীক মই পূজাৰ শুভেচ্ছা জনাইছোঁ ভৱিষ্যতে আকৌ এনেকৈ লগ পাম এইখিনি সুবিধা দিয়াৰ কাৰণে আমাৰ দৰে সৰু সৰু নাটক কৰি খোৱা মানুহক কোনোবা গান গাই খোৱা মানুহক
ইয়ালৈ মাতি আনি অকণমান মৰম দিলে, অকণমান নিজৰ মনৰ কথা কোৱাৰ সুবিধা দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বিশিষ্ট অতিথি কেইগৰাকী মই পালোঁ, তাৰ বাবে খুব সুন্দৰকৈ অনুষ্ঠানটো আমি চলাই লৈ যাবলৈ পাৰিলোঁ। তাৰ বাবে আপোনালোক আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ পূজা অহাবাৰ আমি ভালদৰে পাৰ কৰিম। নিশ্চয় আমি সেয়া লৈছোঁ, ঢাকে ধুলে আমি পূজা পাতিব লাগিব। যি নহওক আমি আটাইকেইগৰাকীকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিদায় ল'ব লাগিব, কিন্তু মই আপোনালোকক যোৰহাটৰ পূজা দেখুৱাই থৈ যাম। যোৰহাটলৈ গৈছোঁ, গৌতম উপস্থিত আছে। গৌতম। হয় গীতাশ্ৰী, যোৰহাটৰ পূজাৰ কথা যদিহে আমি কওঁ তেনেহ'লে আমি দেখুৱাইছোঁ পৰিৱেশ যে যোৰহাটত 10 বজাৰ পৰা দৰাচলতে গৰালিত বিৰ দি বাট পাবলৈ নোহোৱা এক অৱস্থাৰ সৃষ্টি হয় বিগত পূজাসমূহত। আৰু যোৰহাটবাসীয়ে যদি গৰালিলে পূজা উপভোগ কৰিবলৈ নাহে তেওঁলোকে যেন সেই বছৰটো আধৰুৱা হৈ ৰয়। কিন্তু আজি আপোনালোকে পৰিৱেশ চাওক, কালি অৰ্থাৎ অষ্টমী আৰু সপ্তমীৰ দিনটোত মুকুলধাৰ বৰষুণ হোৱাৰ বাবে অতিকৈ সেমেকা আছিলে পৰিৱেশ, কিন্তু আজি বতৰ ফৰকাল হোৱাৰ বাবে আমি দেখুৱাইছোঁ যে গৰালিত এই সময়ত মানুহ ঘৰমুৱা হৈছে, কিয়নো যি COVID-19 প্ৰট'কল অনুসৰি 9 বজাৰ ভিতৰতে দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলে। আৰু তাৰ বাবেই বৰ্তমান যিসকল লোক পূজা চাবলৈ আহিছিলে আৰক্ষীয়ে তেওঁলোকক ঘৰলৈ যাবলৈ কৈছে আৰু তাৰ বাবে সেইসকল লোক ঘৰমুৱা হৈছে। আৰু আমি যদিহে কওঁ যে যিসকল লোক ওলাই আহিছে পূৰ্বৰ তুলনাত যদি আমি সেয়া হিচাপ কৰোঁ তেনেহ'লে হয়তো 30-40% লোক এইবাৰ পূজাত ওলাই আহিছে। COVID-19 প্ৰট'কল আৰু তাৰ লগতে যি বতৰৰ যি বিধি পথালি, বতৰৰ বিঘিনিৰ বাবে পূজাৰ উৎসাহ সম্পূৰ্ণৰূপে ম্লান পৰা বুলি ক'ব পাৰি। আৰু তাতোতকৈ ডাঙৰ কথা যে COVID-19ৰ বাবে এইবাৰ যোৰহাটত যিসমূহ উল্লেখনীয় পূজা মণ্ডপ তাত পূজা অনুষ্ঠিত হোৱা নাই।